বহুত দিন ধৰি মানে আমাৰ ধানখিনি ঘৰত থোৱা আছিল, ধানখিনি মানে মাৰণ মাৰা হোৱা নাছিল, যিহেতু আমি মেচিন ভাগত পোৱা নাছিলোঁ। ফাইনেলি আমি ৰাতি মেচিনটো ভাগত পালোঁ আৰু ধানখিনি মাৰাৰ কাম মানে আৰম্ভ কৰি দিলোঁ। ধানখিনি একেলগে মাৰা কাটা আমাৰ খতম হৈ গ'ল, যিহেতু সকলো ঘৰত কোনো নাছিল, মানে অকলে অকলে মাৰিব পৰা নাছিল দেউতাই। এতিয়া মানে মানুহজন আহিল, আহি মানে আমি সকলোৱে ধানখিনি মিলি মাৰিলোঁ আৰু মানুহজনে দেখিছেনে খেৰ জাপিব ধৰিছে। তাৰপিছত আমি খালোঁ এটা খানাৰ কাৰণে জলকীয়া কম হোৱাৰ বাবে মই জলকীয়া দি দিলোঁ। নেক্সট মৰ্ণিং আপোনালোকক দেখাই দিলোঁ ৰাতিৰ দৃশ্যটো, বাৰু লং ভ্লগত দিম, আপোনালোকে প্লিজ গৈ ৰাতিৰ দৃশ্যটো চাব, মানে খানাৰ দৃশ্যটো। ৰাতিপুৱা উঠি আমি মা আৰু মই গৰু লৈ আহিলোঁ, যিহেতু দেউতা আজি নাই ঘৰত, ক'ৰবাত গৈছে। তাৰপিছত পটককৈ মই ওলাই দিলোঁ ক্লাছলৈ বুলি, যিহেতু মোৰ বিউটিচিয়ানটো কমপ্লিট হ'ল আৰু মেকআপটো আছিলে, সেয়েহে মানে কি মেকআপৰ ক্লাছ কৰি আছোঁ, মানে আজিৰ পৰা ষ্টাৰ্ট দিম আৰু সেইটো কাৰণে আজি ওলালোঁ ক্লাছলৈ বুলি। লগৰজনী আৰু মই গৈছিলোঁ, একদম চিধাই আমি দমদমতে কৰোঁ আৰু গৈয়ে মানে কি চিধাই কামত লাগি গ'লোঁ। লগৰজনীৰ আই মেকআপটো কমপ্লিট হ'ল। আজি বাৰু মূৰটো দেখাম, কেনেকুৱা হয় কমেণ্টত জনাব, আৰু শেষত আমি চব খাই ঘৰলৈ উভতি